নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাত্ৰসকল, এই ভিডিঅ'টোত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰ বাবে এটা বহুত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ লগতে ৰাজ্যিক কৰ্মচাৰীৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। মুখ্যমন্ত্ৰীৰ কেবিনেট উপসমিতিৰ বৈঠক 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ প্ৰস্তুতি। উপসমিতিয়ে যুগুত কৰা খচৰা বিধেয়ক 19 জুনৰ এদিনীয়া বিধানসভাত উত্থাপনৰ দাবী অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিনৰ পৰা চলাই অহা দাবীৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈ 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ কৰিবলৈ বিধেয়কৰ প্ৰস্তুতি চলিছে দিছপুৰত। এই বিষয়ত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপসমিতি গঠন কৰা হৈছিল। এই কেবিনেট উপসমিতিৰ সৈতে প্ৰাদেশিকীকৰণৰ বাবে প্ৰস্তুত কৰা খচৰা বিধেয়ক সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এখন বৈঠকত পৰ্যালোচনা কৰে। বৈঠকত ইউডাইজ কোড, ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ, ৰাজহ, বন আৰু চাহ বাগিচা, নিম্ন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বাবে বিত্তীয় আৱশ্যকতা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট উপসমিতিৰ সদস্যসকলে প্ৰাদেশিকীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। সংস্থাৰ সভাপতি হৰমোহন বৰাই আজিৰ বৈঠকত গ্ৰহণ কৰা বিধেয়ক প্ৰস্তুতিৰ কথা জানিব পাৰি প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত কেবিনেট উপসমিতিয়ে প্ৰস্তুত কৰা খচৰা সম্পৰ্কত সংস্থাক আস্থাত ল'বলৈ আৰু প্ৰস্তুত হোৱা খচৰাক সোনকালে চূড়ান্ত ৰূপ দি অহা 19 জুনত হ'বলগীয়া এদিনীয়া বিধানসভাৰ অধিৱেশনত উত্থাপন কৰি গৃহীত কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে খচৰাখন ৰাজহুৱা কৰিবলৈও অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দাবী জনায়। সমান্তৰালভাৱে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ ভিতৰত যিসকল যোগ্য তেওঁলোককো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। শিক্ষাৰ অধিকাৰ সকলো শিক্ষাৰ্থীৰ আছে যদিও অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানসমূহত এতিয়াও পৰ্যাপ্ত বিনামূলীয়া পাঠ্যপুথি যোগান দিয়া নাই। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনতিবিলম্বে পাঠ্যপুথি যোগান ধৰা 2023 চনৰ 1 এপ্ৰিলৰ পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বন্ধ কৰি ৰখা মধ্যাহ্ন ভোজন পুনৰ যোগান ধৰিবলৈ সংস্থাই দাবী জনাইছে। ৰাজ্য চৰকাৰে যিহেতু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে, সেয়েহে হাইস্কুলসমূহৰ নৱম মানৰ ছাত্ৰীসকলক চাইকেল আৰু হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰীসমূহৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই দাবী জনায়।